Good morning students. तो আজি আমি তোমালোকক টেলি প্ৰাইমত ডেবিট নোট ভাউচাৰ আৰু ক্ৰেডিট নোট ভাউচাৰ কিয় কৰা হয় এটো প্ৰথমত বুজাম তাৰ পিছত আমি এটো প্ৰ্যাকটিক্যাল কৰি দেখাম টেলি প্ৰাইমত তো হ'ব পাৰে আজি খালি ডেবিট নোটটো দেখালো ভাউচাৰটো কালি আকৌ মই ক্ৰেডিট নোট ভাউচাৰ দেখাম তাৰ আগত আমি ডেবিট আৰু ক্ৰেডিট নোট কিয় ইউজ কৰা হয় কি ৰিজন হেতু আমি চাই লওঁ এবাৰ তো এই প্যাৰাগ্ৰাফটো পঢ়িলে আমি গম পাই যাম The buyers of goods issue a debit note to the seller to return the goods received to quality issue or other reason. A debit note contains the reason for the return of goods. The seller of goods issue a credit note to confirm that the purchase return is accepted. तो या तुम्हालोके ए पैराग्राफ तो पढ़िले तुम्हालोके अलप सलप तो बुझी पाइसा ठीक আছে কিন্তু মই ভালকে তোমাক ডিসক্রাইব কৰি দিও তোমাক ভালকে বুজাই দিও বস্তু কথা হল মানি লোৱা আৰু এটা কথা তোমালোকে ভাবি লবা যদি তোমালোকে নরমাল কাস্টমার হোৱা তেতিয়া হলে ডেবিট ক্রেডিট নোটৰ কনসেপ্টটো নাহিব এটো বিজনেস ক্ষেত্ৰত আহে যেতি আমি টেলিত কৰিম হেতু সময়তে অনলি মানে আমি হিউজ কোয়ান্টিটি যেনেকে মই এজন বায়াৰ মই এটা বেলেগ সেলাৰৰ পা হিউজ কোয়ান্টিটিৰ বস্তু লৈ আছো যেনেকে ইলেক্ট্ৰনিক্স আইটেমত মানি লোৱা মই 5টা ল্যাপটপ লৈ আছো একেবাৰে ইয়া মই 20টা কিবোর্ড লৈ আছো হেতু সময় ডেবিট আৰু ক্ৰেডিট নোট ইস্যু কৰা হয় এটো কিয় কৰা হয় যেতিয়া তুমি ইমান গাল কোয়ান্টিটি লবা ইমান গাল কোয়ান্টিটি লোৱাৰ পিছত হ'ব পাৰে তুমি 20টা কিবোর্ড লৈছা 5টা কিবোর্ড তাত কি আহিছে তোমাৰ কোয়ালিটি ইস্যু আহিছে ইয়া বেলেগ কিবা এটা ইস্যু আছে তো এটো তো আমাৰ কি কৰিব লাগিব এটো আমি ৰিটাৰ্ন কৰিব লাগিব সেলাৰক ৰিটাৰ্ন কৰিলে সেলাৰে আকৌ আমাক 5টা বেলেগ নতুন আইটেম দিব হয় নে নহয় ইয়া তাৰ লগত মই এটা ডিল অনলি 15টা কিবোর্ডৰে ডিল এটা মই তাৰ লগত কৰিছো তেতিয়া হলে 5টা হি লৈ যাব তাৰ বদলি তাক যোনটো মই পইচা দিছিলো হে 5টা কিবোর্ড হি মোক ৰিটাৰ্ন কৰি দিব কথা হল এটো হয় নে কেলে কি ইয়াত ওয়ারেন্টি পিরিয়ডৰ কথা থাকে আৰু বিভিন্ন ধৰণৰ বিজনেস টার্মস থাকে তাৰ কাৰণে যেনেকে মানি লোৱা মই 20টা কিবোর্ড আনিলো আনাৰ পিছত মই চেক কৰিলো 5টাত প্ৰবলেম আছে ইমিডিয়েটলি মই 5টা ৰিটাৰ্ন কৰি দিলো যেতিয়া মই ৰিটাৰ্ন কৰি দিম হিয়তক তেতিয়া মই এটা ডেবিট নোট মোৰ ফালৰ পা হিয়তক দিম ইয়তি হেতু ডেবিট নোট লব ডেবিট নোটটো লোৱাৰ পিছত কিবোর্ড বিলাক ইয়তি চেক কৰিব ম্যানুয়ালি তাত যদি কোনো ধৰণৰ প্ৰবলেম আছে ইয়তি কি কৰিব ডেবিট নোটটো একসেপ্ট কৰিব একসেপ্ট কৰাৰ পিছত ইয়তি আমাক এটা কি নোট দিব ক্ৰেডিট নোট দিব ক্ৰেডিট নোট কাৰ ফালৰ পা পাম সেলাৰৰ ফালৰ পা পাম যদি তুমি পারচেসার মানে তুমি যদি বায়ার্স তেতিয়া হলে তুমি অনলি ডেবিট নোট দিবা ঠিক আছে আৰু যদি তুমি সেলার তেতিয়া হলে তুমি কি নোট দিবা ক্রেডিট নোট দিবা এটো মনত ৰাখিবা তো কনসেপ্টটো আই থিংক তোমালোকে বুজি পাইছা তো এই বস্তুটোৱে আমি এতিয়া প্ৰ্যাকটিক্যালি কৰি চাম তো ইয়াত তুমি চাব পাৰা এটা সিম্পল ডায়াগ্ৰাম বায়াৰ ডেবিট নোট ইস্যু কৰিব সেলার একসেপ্ট কৰাৰ পিছত ক্রেডিট নোট আকৌ বায়াৰক ইস্যু কৰিব তো এনেকে আমাৰ বিজনেস প্ৰসেসটো কি হ'ব সাইকেলিক ভাবে চলি থাকিব ঠিক আছে তো বলা এতিয়া আমি আৰম্ভ কৰো আমাৰ প্ৰ্যাকটিক্যাল ক্লাস তো মই মোৰ টেলি ওপেন কৰি লৈছো টেলিত মই মোৰ যোনটো কোম্পানী আছে মই সিলেক্ট কৰিলো মোৰ কোম্পানীটো লক্ষ্য কম্পিউটাৰ প্ৰাইভেট লিমিটেড এটো মই সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত প্ৰথমত মই এটা পারচেজ ভাউচাৰ বনাম ঠিক আছে তো মই গেটওয়ে অফ টেলিৰ পা পারচেজ ভাউচাৰত যাম তো ভাউচাৰত আহি গলো ইয়াত মোৰ পারচেজ একাউন্ট আছে সৰি পারচেজ ভাউচাৰ মই F9 ইয়া পারচেজত ক্লিক কৰিম পারচেজ ভাউচাৰ আহি গৈছে এতিয়া মই এটা নতুন সেলার বনাম তেতিয়া হলে তোমালোকে ক্লিয়াৰ হবা বস্তুটো ভালকে বুজি পাবা তাৰ কাৰণে ইয়াত সাপ্লায়াৰ ইনভয়েস নম্বৰ মই এটা মনত ৰাখো মানি লোৱা 456 এটো হল সাপ্লায়াৰ ইনভয়েস নম্বৰ তাৰ পিছত এন্টাৰ কৰা প্ৰথমত আমাৰ পারচেজ কৰিব লাগিব প্ৰথমত আমি পারচেজ কৰি দেখাই দিও আৰু মই এই পারচেজ এন্ট্ৰিটো কিয় কৰি আছো তোমালোকৰ কাৰণে তোমালোকে ভালকে বুজি পোৱা তাৰ কাৰণে এতিয়া মই পাৰ্টি নেম মই এটা নতুন পাৰ্টিৰ পা বস্তু লৈ আছো ঠিক আছে এটা সেলাৰৰ পা মই লৈ আছো বস্তু তো আমি কি কৰিম সেলার ইয়া সাপ্লায়ার কব পাৰা তো আমি ইয়াত ক্ৰিয়েটত যাম ক্ৰিয়েটত যোৱাৰ পিছত এটা লেজার বনাম লেজাৰটো হল
m.k mk info ঠিক আছে mk info এটা সেলার তো এন্টাৰ কৰিম আৰু ইয়াত মই সান্ড্ৰি ক্ৰেডিটৰ দি দিম কেলে কি মই এতিয়ালৈকে পইচা দিয়া নাই या মই এতিয়ালৈকে ডিল কৰা নাই তাৰ কাৰণে মই সান্ড্ৰি ক্ৰেডিটৰ ৰাখিম যেতিয়া কেশ টু কেশ ট্ৰানজেকশন হ'ব তেতিয়া আমাৰ কেশ হ'ব আদাৰৱাইজ যেনেকে কাবাৰ নাম ইয়াত আহি যায় আৰু হেতু সান্ড্ৰি ক্ৰেডিটৰ হ'ব কেলে কি আমি ইয়াৰ পৰা এতিয়া বস্তু লৈ আছো আৰু পইচাটো কেদিনমান পিছত या আজি কালিৰ ভিতৰত মই দিম কালি দিব পাৰো হয়নে তো হেতু কাৰণ মই সান্ড্ৰি ক্ৰেডিটৰ্স সিলেক্ট কৰিলো আৰু সাপ্লায়াৰৰ ডিটেইলস থাকিলে আমাৰো কাৰণে ভাল হয় হয়নে তো বলা সান্ড্ৰি ক্ৰেডিটৰ ইয়াত দি দিও এন্টাৰ কৰা ইয়াত তাৰ এড্ৰেছ যদি থাকে তুমি দি দিয়া মানি লোৱা মই দি দিলো মায়াপুৰী বঙাইগাঁও এন্টাৰ কৰা এন্টাৰ কৰি ইয়াত তাৰ জিএসটি নম্বৰটো দি দিবা কেলে কি আমি উইথ জিএসটি কৰি আছো পাৰচেজটো আৰু ডেবিট নোটো আমি জিএসটি কৰিম তো ইয়াত মানি লোৱা মই এটা জিএসটি নম্বৰ নিজৰ পা দি দিছো জাস্ট এটা ডামি নম্বৰ হয় এন্টাৰ কৰি ফাইনালি একসেপ্ট কৰি দিয়া সেভ হৈ গল ইয়াত ৰিসিভ নোটৰ কোনো নম্বৰ ইয়াত এতিয়া আমি নিদিও এবিলাক আমাৰ একো দিব নালাগে জাস্ট এন্টাৰ কৰি ইটো ফিনিশ কৰি পেলোৱা ইয়াত আহি গল ডিটেইলস কমপ্লিটলি mk info এন্টাৰ কৰা এতিয়া আমাৰ পাৰচেজ একাউন্ট অলৰেডি বনোৱা আছিল আমি সিলেক্ট কৰিলো এতিয়া কিবোৰ্ড বনাব লাগিব কিবোৰ্ডৰ ইয়াত কোনো ধৰণৰ আইটেম আমি বনোৱা নাই ইয়াত তুমি কিবা এটা টাইপ কৰিলেই তুমি চাব পাৰা ইয়াত মাউস আৰু কি আছে এইচপি ল্যাপটপ আছে তো আমি ওপৰত ক্ৰিয়েট আছে ক্ৰিয়েটত যাও ইয়াত আমি লিখি দিও এইচপি কিবোৰ্ড ব্র্যান্ডৰ নামও লিখি দিলু আমাৰ বুজাত সুবিধা হ'ব এন্টাৰ কৰা নম্বৰস দি দিয়া এবিলাক সব যেনেকা আছে তেনেকা থাকিব এন্টাৰ কৰি ফাইনালি একসেপ্ট কৰি লোৱা এবিলাক নট এপ্লিকেবল এন্টাৰ ইয়াত কোয়ান্টিটি দি দিয়া তুমি 20টা কি লৈ আছা কোয়ালিটি 20টা কোয়ান্টিটি কিবোর্ড লৈ আছা এটাৰ দাম তুমি ইয়তৰ পা যে লৈ আছা দাম হল 400 কৰি আমাৰ কষ্ট পৰি আছে আমি কিনি আছো 8000 रुपीस হল এন্টাৰ কৰা এন্ড অফ লিষ্ট আৰু ইয়াত এতিয়া আমাৰ হ'ব সিজিএসটি আৰু এসজিএসটি এন্টাৰ কৰা আৰু এটো কমপ্লিট কৰি ফিনিশ কৰি দিয়া এতিয়া অন একাউন্ট কৰি দিয়া এন্টাৰ কৰা আৰু ফাইনালি একসেপ্ট কৰি লোৱা তো ইয়াত তুমি চাব পাৰা আমি পারচেজ কৰি আছো 20টা এইচপি কিবোর্ড mk info পা আমি কি কৰি আছো পারচেজ কৰি আছো একসেপ্ট কৰি লোৱা ফাইনাল একসেপ্ট কৰি দিয়া আমি এটো কিনিলো এতিয়া তুমি ইনভয়েস বনালা তোমাৰ ওচৰত প্ৰডাক্ট আহি গল ঠিক আছে তোমাক দি দিছে হি প্ৰডাক্ট তুমি আহাৰ পিছত চেক কৰিলা চেক কৰাৰ পিছত 5টা কিবোর্ড ইস্যু আছে ইস্যু আহাৰ লগে লগে এতিয়া তুমি কি কৰিবা আমি যোনটো কিনিছিলো হেতু 1 এপ্ৰিলত কিনিছিলো মানিলোৱা 3 এপ্ৰিলত কি হল প্ৰবলেম হৈ গল ইয়া 2 এপ্ৰিলত আমি চালো 2 এপ্ৰিলত এতিয়া আমি ৰিটাৰ্ন কৰিম তো 2 এপ্ৰিলত আমি কি কৰিম ডেবিট নোট বনাম ডেবিট নোটৰ কাৰণে তুমি আদাৰ ভাউচাৰছত যাবা ইয়াত তুমি চাবা তোমাৰ ডেবিট নোট এক্টিভ আছে নে নাই যদি এক্টিভ আছে মানে যদি হাইলাইট আছে তুমি সিলেক্ট কৰি লবা ডেবিট নোট আদারওয়াইজ শো ইনএক্টিভত যাবা ইয়াৰ পা যোনবিলাক হাইলাইট নাই ঠিক আছে যোনবিলাক হাইলাইট হোৱা নাই তাত ক্লিক কৰিলে হেতু এক্টিভ হৈ যাব যেনেকে মেমোৰেন্ডাম ভাউচাৰ আছে ৰিভার্সিং জার্নাল আছে ম্যাটেৰিয়েল ইন আছে এবিলাক এক্টিভ নাই তাৰ কাৰণে এবিলাক এক্টিভ কৰিব লাগিব কিন্তু আমাৰ ডেবিট নোট এক্টিভ আছে আমি জাস্ট ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমাৰ ডেবিট নোট আহি গল এতিয়া আমি যাৰ পা বস্তু কিনিছিলো তাকে ৰিটাৰ্ন কৰিম তো কোন আছিল mk infotech या mk info সিলেক্ট কৰিলা mk info সিলেক্ট কৰাৰ পিছত এবিলাক আমাৰ একো দিব না লাগে নট এপ্লিকেবল এন্টাৰ কৰা অৰিজিনাল ইনভয়েস নম্বৰ দিবা আমাৰ অৰিজিনাল ইনভয়েস নম্বৰ আছিল 456 হেতু দিবা ডেট দি দিবা 1 এপ্ৰিল আছিল কেলে কি আমি 1 এপ্ৰিলত পারচেজ কৰিছিলো এন্টাৰ কৰা
এইটো MK Infotechৰ ডিটেইলছ আহি গ'ল এন্টাৰ এন্টাৰ প্ৰেছ কৰা এতিয়া পাৰচেজ একাউণ্ট আৰু ইয়াত তুমি কিবোৰ্ড HP কিবোৰ্ড এন্টাৰ কৰা যোনটো ৰিটাৰ্ণ কৰিবা কেইটা পিস ৰিটাৰ্ণ কৰিবা পাঁচটা ডিফেক্ট আছে পাঁচটা পিস ইয়াত লৈ ললা 400 কৰি আছিল এন্ড অফ লিষ্ট কৰা টোটাল 2000 रुपीजৰ ৰিটাৰ্ণ হৈ আছে মানে আমি 2000 रुपीजৰ কিবোৰ্ড এতিয়া ৰিটাৰ্ণ কৰি আছো টোটাল পাঁচটা কিবোৰ্ড আৰু ইয়াত আমি GST এপ্লাই কৰিব লাগিব GST CGST আৰু HGST এন্টাৰ কৰা আৰু ফাইনালি ইয়াত দিয়া নট এপ্লিকেবল ইয়াত যদি আগৰ পা তোমাক ক্ৰেডিট নোট या ডেবিট নোট দি দিছে তেতিয়া হলে তুমি দিব পাৰা নাম্বার 2 আদারওয়াইজ এতিয়া দিব না লাগে ডেট দি দিবা তো তুমি 1 এপ্রিলত কিনিছিলা তুমি 2 এপ্রিলত রিটার্ন কৰি আছে তো আমাৰ এটো 2 এপ্রিলত আমাৰ এটো ৰিটাৰ্ণ হৈ আছে ঠিক আছে আমি এন্টাৰ কৰো এতিয়া আমি ইয়াত এটা নিউ ৰেফাৰেন্স দিব পাৰো এন্টাৰ কৰি ঠিক আছে ইয়াত আমি ডেট দি দিও 24 এটো হৈ গল একদিন পিছতে আমি এটো ৰিটাৰ্ণ কৰি আছো এন্টাৰ কৰি ফিনিশ কৰি দিয়া আৰু একসেপ্ট ইয়েস কৰি দিয়া তো এটো আমাৰ কমপ্লিট হৈ গল ডেবিট নোট এতিয়া আমি ব্যাক কৰিম ব্যাক কৰাৰ পিছত আমি প্ৰথমত ব্যালেন্স শীটত যাম ব্যালেন্স শীটত যোৱাৰ পিছত আমি কারেন্ট লায়াবিলিটিজত যাম আৰু সানড্ৰি ক্ৰেডিটৰত যাম আৰু ইনফো MK ইনফো ইয়াত চাব পাৰা তুমি এতিয়া কিমান টকা পারচেজ কৰিছিলা 9440 रुपीजৰ আৰু ডেবিট নোট এটা ইস্যু হৈ গল পাঁচটা কিবোর্ড ইস্যু আছে HP তার কারণে আমার টোটাল কিমান টকা ব্যালেন্স আছে 7080 रुपीस ইমান টকাই আমার ব্যালেন্স আছে তলত চাব পারা ইয়া তুমি ইয়াতো চাব পারা তো আমার ইমান টকায় কি কৰিব লাগিব দিব লাগিব তাক হয়নে তো এটু হল ডেবিট নোটৰ কনসেপ্ট আই থিংক তোমালোকে ইমানলৈকে বুজি পাইছা প্লিজ তোমালোকে এই বস্তুটো এবাৰ প্ৰ্যাকটিস কৰি চোৱা খুব ধুনিয়াকে তোমালোকে বুজি পাবা এটু ঠিক আছে এতিয়া তুমি ব্যাক কৰা ব্যালেন্স শীটৰ পৰা উলাই যোৱা আৰু তোমালোকে তলত ইয়াত তুমি চাব পাৰা ডিসপ্লে মোর রিপোর্ট ইয়াত যাবা ইয়াত যোৱাৰ পিছত তোমালোকে একাউন্টস বুকত যাবা একাউন্টস বুকত যোৱাৰ পিছত তোমালোকে তলত ডেবিট নোট ৰেজিস্টার্ড আছে ইয়াত যাবা ইয়াত যোৱাৰ পিছত তুমি চাব পাৰা এপ্ৰিল মাহতে আমি এটা ডেবিট নোট ইস্যু কৰিছো আৰু এটো হল 2360 रुपीस তো ইয়াত হে ডিটেইলস টু আহি যাব ওকে তো ইয়াৰ পৰা তুমি এই ডিটেইলস টু কি উলাই লব পাৰা তো ব্যাক কৰি দিও তো আমাৰ ডিটেইলস বিলাক কোত থাকিব একাউন্টস বুকত থাকিব যো ডেবিট নোট ৰেজিস্টার আছে ক্ৰেডিট নোট ৰেজিস্টার্ড আছে ওকে তো আশা কৰো ইমান লকে তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মোক কমেন্টস কৰিবা আৰু যদি তোমালোকে মোৰ ভিডিওস বিলাক ভাল পাই আছা প্লিজ মোৰ চেনেলক লাইক কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা তোমালোকে নোটিফিকেশন পাই থাকিবা নতুন নতুন ভিডিও